এই মুহূৰ্তলৈকে কোনেও নোপোৱা খবৰ এটা আমি দিব খুজিছো। জুবিন গাৰ্গৰ হত্যাৰ পৰিকল্পনাৰ সন্দেহ ঘনীভূত হৈছে। এই মুহূৰ্তত আমি ব্ৰেকিং নিউজ জনাইছো। বিগত এপ্ৰিল মাহৰ পৰাই পৰিকল্পনাৰ সন্দেহ ঘনীভূত হৈছে। আজি আমি খোলোচা কৰিম এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ তথ্য। 10 এপ্ৰিলত জুবিন গাৰ্গৰ সিম কাৰ্ড নিজৰ নামত নিবলৈ চেষ্টা চলাইছিল সিদ্ধাৰ্থই। সিদ্ধাৰ্থই নিজৰ নামত সিম কাৰ্ড কৰাৰ বাবে আবেদন কৰিছিল টেলিকম কোম্পানীত। 10 এপ্ৰিলত 4:37 সিদ্ধাৰ্থ উপস্থিত হৈছিল টেলিকম অফিচত। জুবিন গাৰ্গে ব্যৱহাৰ কৰা যিটো নম্বৰ আছে, এই ক্ষেত্ৰত প্ৰশ্ন উঠে কিয় জুবিনৰ জীয়াই থাকোঁতে সিম কাৰ্ড নিজৰ নামত নিব খুজিছিল। প্ৰশ্ন নম্বৰ 2, সিম কাৰ্ড নিজৰ নামত হলে সম্পত্তি নিজৰ নামত কৰাৰ অভিপ্ৰায় আছিল নেকি? জুবিন গাৰ্গে ব্যৱহাৰ কৰা নম্বৰটো মহাৰাষ্ট্ৰ চাৰ্কুলাৰ নম্বৰ আৰু এই নম্বৰটোকে নিজৰ নামত নিব খুজিছিল সিদ্ধাৰ্থ শৰ্মাই। নম্বৰটো লোৱা হৈছিল মুম্বাইৰ TM কোম্পানীৰ নামত। এই TM কোম্পানীৰ অথৰাইজ সিগনেটৰী হয় সিদ্ধাৰ্থ শৰ্মা আৰু এই সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গে ব্যৱহাৰ কৰা সিম কাৰ্ডখন নিজৰ নামত নিবলৈ চেষ্টা চলাইছিল TM কোম্পানীৰ অন্যতম অংশীদাৰ টাৰ্চেন মিট্টাল। আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব খুজিছো জুবিন গাৰ্গৰ মোবাইল ফোনৰ শেহতীয়া সমস্ত সবিশেষ তথ্য আমি অলপমান এই মুহূৰ্তত দেখুৱাব খুজিম কেনেকৈ জুবিন গাৰ্গৰ নম্বৰটো আচলতে কি আৰু এই ক্ষেত্ৰত কি অভিপ্ৰায় আছিল সিদ্ধাৰ্থ শৰ্মাৰ। যিসকলে